নমস্কাৰ প্ৰিয় দৰ্শক পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাতিপুৱা শুই উঠি দুটা শব্দ উচ্চাৰণ কৰিলে জীৱনত যি বিচাৰে সকলো পাবলৈ আপুনি সক্ষম হ'ব আপুনি যি বিচাৰে যেনেকৈ বিচাৰে সকলোবোৰ আপোনাৰ মতেই হ'ব মুখৰ পৰা ওলোৱা প্ৰতিটো কথাই বাস্তৱ হ'ব এই দুটা শব্দই আপোনাৰ জীৱনটো সম্পূৰ্ণ ৰূপে সলাই দিব পাৰে সকলো সমস্যাৰ সমাধান পাব আপুনি এই দুটা শব্দ উচ্চাৰণ কৰিলে পুৱা শুই উঠিয়েই লগে লগে যদি আপুনি এই দুটা শব্দ উচ্চাৰণ কৰে তেতিয়া আপুনি জীৱনত কেতিয়াও আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া নহয় আপোনাৰ জীৱনত যি সমস্যাই চলি আছে সকলো সমস্যা এই দুটা শব্দই নিমিষতে সমাধান কৰি দিব এই সকলোবোৰ কথা জানিবৰ বাবে আজি আপুনি আমাৰ এই ভিডিঅ'টো মন দি চাব আপুনিও চাগে এনেকুৱা বহু মানুহ লগ পাইছে যি জীৱনটো কেৱল সমস্যাৰ সৈতেই যুঁজি আছে বহুতেই কোৱা নিশ্চয় আপুনি শুনে চাগে হঠাৎ ঘৰখনত উলট-পালট হৈ গ'ল সকলো ঠিকই আছিল কিন্তু হঠাৎ নভবা নিচিন্তা কিছুমান কাম-কাজ ঘৰখনত হ'বলৈ ধৰিছে হ'ব বুলি ভাবি থকা কামটো শেষ মুহূৰ্তত নোহোৱা হৈ গৈছে ইচ্ছা অনুসৰি আপুনি একো কৰিব নোৱাৰা হৈছে ঘৰৰ বাতাবৰণ একেবাৰে নিগেটিভ হৈ গৈছে ঘৰখনত সোমালেই আপোনাৰ মনত নিগেটিভিটিয়ে বাহ লয় কোনো পজিটিভিটি আপুনি বিচাৰি নোপোৱা হৈছে চিন্তা নকৰিব এই সকলোবোৰৰ পৰা মুক্তিৰ এক মহা উপায় আছে কোনো কামতে যদি আপোনাৰ মন বহা নাই মনলৈ যদি বাৰে বাৰে বেয়া চিন্তা আহি আছে দিনৰ দিনটো বেয়া ভাব যদি মনলৈ আহি আছে পৰিয়াল ধন সম্বন্ধীয় বিভিন্ন যদি চিন্তা আপোনাৰ হৈ আছে এই সকলোবোৰৰ পৰা আপুনি মুক্ত হ'ব পাৰিব মাত্ৰ দুটা শব্দ উচ্চাৰণ কৰি পুৱা শুই উঠি এই দুটা শব্দ উচ্চাৰণ কৰক আৰু তাৰ পিছত আপুনি নিজেই তাৰ প্ৰভাৱ আপোনাৰ জীৱনত দেখিবলৈ পাব সেই দুটা শব্দ কোৱাৰ পূৰ্বে আপোনাক কওঁ যদি এই সমস্যাসমূহৰ পৰা আপুনি পৰিত্ৰাণ পাব বিচাৰিছে আৰু আপুনি যদি আমাৰ এই চেকেণ্ড চেনেলটোত নতুন তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত ভগৱানৰ নাম লিখিবলৈ একেবাৰে নাপাহৰিব ময়ো প্ৰাৰ্থনা জনাম ভগৱানে আপোনাৰ সকলো সমস্যা দূৰ কৰক ৰাতিপুৱা শুই উঠি কেৱল এই দুটা শব্দ ক'ব লাগে আৰু তাৰ পিছত আপোনাৰ যি ইচ্ছা আছে সকলো পূৰ্ণ হৈ যাব প্ৰমাণ কৰি চাব পাৰে ভগৱান আপোনাৰ প্ৰতি প্ৰসন্ন হৈ পৰিব পূজা পাঠ নকৰাকৈ আপুনি যি ফল পাব সেয়া আপুনি কল্পনাই কৰিব নোৱাৰিব ভোলানাথ আৰু মহাগৌৰীয়ে সদায় ভক্তক কৃপা কৰে ভগৱান ভোলানাথ আৰু মহাগৌৰী আৰু মহাদেৱ দুয়োজনৰ এজনকো যদি আপুনি সন্তুষ্ট কৰিব পাৰে লক্ষ্মী নাৰায়ণ যিকোনো এজনক যদি আপুনি সন্তুষ্ট কৰিব পাৰে তেন্তে আপুনি জীৱনত বিচৰা ধৰণৰ সকলো ফল লাভ কৰিব পাৰিব যদি আপুনি এজন শিক্ষাৰ্থী বা শিশু তথাপিও আপুনি এই উপায় অৱলম্বন কৰিব পাৰিব অৰ্থাৎ আপোনাৰ ঘৰৰ শিশুটোৱেও এই পথ বাছি ল'ব পাৰিব ঘৰখনৰ কেৱল ডাঙৰ সকলেই যে কৰিব তেনেকুৱা নহয় এটা সৰু ল'ৰায়ো এই উপায় কৰি জীৱন পথত আগুৱাই যাব পাৰিব সফলতাৰ মুখ দেখিব পাৰিব এই উপায়ৰ দ্বাৰা আপোনাৰ মানসিক বিকাশ ইমানেই মজবুত আৰু শক্তিশালী হ'ব আপুনি পৰীক্ষাত সফল হ'ব পাৰিব ঘৰৰ মহিলাসকলেও বিশেষভাৱে এই উপায় অৱলম্বন কৰিব পাৰিব এই শব্দ দুটা কোৱাৰ বাবে আপুনি গা ধোৱাৰো কোনো প্ৰয়োজন নাই অৰ্থাৎ ৰাতিপুৱা শুই উঠি বিচনাতে আপুনি এই শব্দ দুটা কৰিব পাৰিব তাৰ বাবে আপোনাক স্নান কৰাৰো প্ৰয়োজন নহয় ভগৱানৰ নাম কীৰ্তনৰ বাবে স্নান আদিৰ প্ৰয়োজন হয় ইয়াৰ পিছতহে আপুনি পূজা অৰ্চনাৰ কামখিনি কৰিব পাৰে কিন্তু আজি আমি আপোনাক যি এই দুটা শব্দ কম সেই দুটা শব্দ কোৱাৰ বাবে আপোনাক স্নানৰ কোনো প্ৰয়োজন নাই
বিধি বিধানৰ কোনো প্ৰয়োজন নাই গা নোধোৱাকৈ আপুনি এই দুটা শব্দ ক'ব পাৰিব যদি মহিলাসকলে এয়া কৰে যিসকল নবোৱাৰী তেওঁলোকেও যদি এই দুটা শব্দ উচ্চাৰণ কৰে তেন্তে তেওঁলোকেও উত্তম সন্তান লাভ কৰিব যি সন্তান সমগ্ৰ ঘৰখনৰ বাবে ভাগ্যশালী ৰূপে পৰিগণিত হ'ব বৈবাহিক জীৱন সুখকৰ হ'বৰ বাবে আপুনি এই দুটা শব্দ উচ্চাৰণ কৰিব পাৰে ইমানেই শুভফল লাভ কৰিব বৈবাহিক জীৱনত যিখিনি আপুনি কল্পনাই কৰিব নোৱাৰিব ৰ'ব ভিডিঅ'টো স্কিপ নকৰিব কাৰণ শব্দ দুটা কোৱাৰ পূৰ্বে সেই শব্দ দুটাৰ পৰা আপোনাৰ কি লাভ হ'ব সেয়া আপুনি জানি লোৱাটো খুবেই দৰকাৰ নিৰোগী জীৱন বেপাৰ বাণিজ্যৰ বিস্তাৰৰ বাবে আপুনি এই শব্দ দুটা কোৱাটো খুবেই জৰুৰী যিকোনো ব্যক্তিয়ে নিজৰ জীৱনটো উত্তম কৰি তুলিবৰ বাবে এই উপায় গ্ৰহণ কৰিব পাৰে নিজৰ ইচ্ছা পূৰণৰ বাবেও এই শব্দ উচ্চাৰণ কৰাটো অতি জৰুৰী নিশ্চিতভাৱে আপুনি ভগৱানৰ কৃপা লাভ কৰিব ৰাতিপুৱা উঠিয়েই প্ৰথমে আপুনি আপোনাৰ আৰাধ্য দেৱতাক স্মৰণ কৰিব লাগিব ইয়াৰ উপৰিও আৰাধ্য দেৱতাৰ পূজা অৰ্চনা কৰিহে আপুনি দিনটোৰ আৰম্ভণি কৰা উচিত যাতে আপুনি তাৰ পৰা সঠিক আৰু শুভফল লাভ কৰিব পাৰে পুৱা শুই উঠিয়েই হাতজোৰ কৰি ভগৱানক প্ৰণাম জনাব লাগে লগে লগে মহামৃত্যুঞ্জয় মন্ত্ৰ উচ্চাৰণ কৰিব লাগে ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনান মৃত্যুৰ্মোক্ষীয়মামৃতম অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল হে ত্ৰিনয়ন আমাৰ জীৱন সুগন্ধিৰে ভৰাই তোলা সকলো বান্ধোনৰ পৰা আমাক মুক্তি দি আমাক মৃত্যুৰ পৰা অমৃতলৈ লৈ যোৱা বিশ্বাস কৰা হয় এই মহামৃত্যুঞ্জয় মন্ত্ৰ সৰ্বৰোগ বিনাশ কৰা এক মহা উপায় বুলি বিশ্বাস কৰা হয় এই মন্ত্ৰ জপ কৰিলে সকলো ধৰণৰ অশান্তি ৰোগ পীড়া ব্যাধিৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব এই মন্ত্ৰই মানুহক দীৰ্ঘায়ু আৰু অমৰত্ব বৰ প্ৰদান কৰে আপোনাৰ কুণ্ডলীত যদি কিবা দোষ আছে সৰ্ব দোষ নাশ হয় এই মন্ত্ৰ জপ কৰি সেইবাবে সদায় পুৱা উঠি এই মন্ত্ৰ জপ কৰা উচিত কোৱা হয় দিনটোৰ আৰম্ভণি যদি ভাল হয় তেন্তে সকলো ভালেৰেই যায় যেতিয়া আপুনি পুৱা চকু মেলিব যদি আপুনি এক পজিটিভ শক্তি অনুভৱ কৰে তেন্তে সেই দিনটো সদায় ভালেৰেই পাৰ হৈ যায় কিন্তু পুৱা উঠিয়েই আমি জানিয়েই হওক বা অজানিতেই হওক আমি এনে কিছুমান ভুল কৰি পেলাওঁ যাৰ বাবে আমি দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ এই ভুলবোৰৰ বাবে মহালক্ষ্মী আপোনাৰ প্ৰতি ৰুষ্ট হয় সেইবাবে আজিয়েই আপুনি এই ভুলবোৰ যদি কৰি আছে তেন্তে সেই ভুল ত্যাগ কৰি সঠিক পথ বাছি লওক পুৱা উঠিয়েই কেতিয়াও বিচনাতে হাতৰ আঙুলি নুফুটাব এনেকুৱা কৰিলে দিনটো বেয়া হোৱাৰ আশংকা থাকে বিশ্বাস কৰা হয় পুৱা যিজনে বিচনাতে আঙুলি ফুটায় তেওঁৰ বোলে ভাগ্যও ফুটি যায় আঙুলি ফুটোৱাৰ ফলত যি শব্দ হয় সেই শব্দই আপোনাৰ জীৱনলৈ কষ্ট অনাৰ কাম কৰে সেইবাবে আপুনি এই ভুল কেতিয়াও নকৰিব পুৱা শুই উঠিয়েই আমাৰ বহুতেই আইনা চায় কিন্তু এয়াও কেতিয়াও কৰিব নালাগে কাৰণ পুৱা শুই উঠাৰ সময়ত আমাৰ শৰীৰত নিগেটিভ শক্তিৰ প্ৰভাৱ থাকে বাস্তু বিজ্ঞান মতেও পুৱা শুই উঠাৰ সময়ত আমাৰ শৰীৰত যি ঋণাত্মক প্ৰভাৱ থাকে তাৰ প্ৰতিফলন আমাৰ মুখমণ্ডলত দেখা পোৱা যায় যেতিয়া আমি শুই উঠি আইনা চাওঁ তেতিয়া সেই নিগেটিভ শক্তি চকুৰ জৰিয়তে আমাৰ শৰীৰত পুনৰবাৰ সোমাই যায় সেইবাবে সদায় আমি মুখ ধোৱাৰ ওচৰতহে আইনা চাব লাগে যদি পুৱা উঠিয়ে আমি আইনা চাব নালাগে তেন্তে স্বাভাৱিকতেই প্ৰশ্নটো হ'ব পুৱা শুই উঠি আমি কি দৰ্শন কৰা উচিত পুৱা শুই উঠিয়ে নিজৰ ইষ্ট দেৱতাৰ ছবিখন দৰ্শন কৰাটোৱেই আটাইতকৈ উত্তম নিজৰ ইষ্ট দেৱতাৰ ছবিখন এনেকুৱা স্থানত লগাওক যাতে শুই উঠি চকু মেলিয়েই আপুনি তেওঁৰ ছবিখন দৰ্শন কৰিব পাৰে যেতিয়া আমি শুই উঠো
প্ৰতিজন ব্যক্তিৰেই মুখমণ্ডলত বিভিন্ন ধৰণৰ ভাৱ থাকে। এনেকুৱাত যদি আপুনি কাৰোবাৰ চেহেৰা চায় তেতিয়া সেইজন মানুহৰ নিগেটিভিটি আমালৈ গুচি আহিব পাৰে। সেইবাবে ইয়াৰ পৰা বাচিবলৈ সদায় পুৱা শুই উঠিয়েই ইষ্ট দেৱতাক দৰ্শন কৰিব লাগে, যাতে তেওঁৰ নিৰ্বিকাৰ ৰূপে আপোনাক দিনটোৰ বাবে ধনাত্মক শক্তিৰে ভৰাই ৰাখে। লগতে আপুনি মা দেউতাৰ মুখখনো দৰ্শন কৰিব পাৰে, কাৰণ মা দেউতা ভগৱানৰ সমান। মা দেউতা এই পৃথিৱীত ঈশ্বৰৰেই এক ৰূপ। পুৱা হাতৰ তলুৱা দৰ্শন কৰিব লাগে আৰু তলুৱাখন দৰ্শন কৰি লক্ষ্মী মন্ত্ৰ জপ কৰিব লাগে। ধৰ্মীয় শাস্ত্ৰ অনুসৰি হাতৰ তলুৱাৰ আগভাগত মা লক্ষ্মী, মধ্যম ভাগত মা সৰস্বতী আৰু মূল অংশত ভগৱান নাৰায়ণে বাস কৰে। পুৱা শুই উঠিয়েই পূজাঘৰৰ মন্দিৰ, গোসাঁই ঘৰ আদি যোৱাৰ পূৰ্বে হাতৰ তলুৱা দৰ্শন কৰিব লাগে আৰু নিজৰ ভিতৰত থকা ঈশ্বৰৰ ছবিখন দৰ্শন কৰা উচিত। যিজনে পুৱা এনেকৈ উঠিয়েই ঈশ্বৰৰ দৰ্শন কৰি দিনটোৰ আৰম্ভণি কৰে, সেইজনৰ কেতিয়াও দিনটো বেয়াকৈ পাৰ নহয়। যদি পুৱা পূজাৰ ঘণ্টা, শংখ আদিৰ শব্দত আপুনি সাৰ পাইছে, তেন্তে ইয়াতকৈ উত্তম আৰু একোৱেই নাই। ইয়াৰ অৰ্থ হ'ল আপোনাৰ জীৱনৰ সকলো নিগেটিভিটি, আপোনাৰ কষ্ট প্ৰভুৱে নোহোৱা কৰিছে। সেইবাবে পুৱা উঠিয়েই আপুনি এই ঐশ্বৰিক, আপুনি এই মাংগলিক ধ্বনি শুনিছে। সেইবাবে পুৱা উঠিয়েই পূজা অৰ্চনা কৰি ভগৱানৰ আশীৰ্বাদ ল'ব লাগে বুলি শাস্ত্ৰই পৰামৰ্শ আগবঢ়াইছে। ঘৰত ঘণ্টা আৰু শংখনাদ কৰাটো অতি উত্তম। এনেকুৱা কৰিলে এক অদ্ভুত মানসিক প্ৰশান্তি আপুনি লাভ কৰিব। কোৱা হয় শংখ ধ্বনিত ঘৰৰ নিগেটিভ শক্তি না হয়। যেতিয়া সাজি কাচি আপুনি ঘৰৰ পৰা ওলাই যায় আৰু ৰাস্তাত ঝাৰু দি থকা বা আৱৰ্জনা চাফা কৰি থকা চাফাই কৰ্মী যদি আপুনি দেখে, তেন্তে সেয়া অতি শুভ লক্ষণ বুলি ধৰা হয়। পুৱা শুই উঠি যদি আপুনি কাৰোবাক কিবা দান কৰে, সেয়াটো অতি উত্তম। এনেকুৱা কৰিলে সকলো দুখ কষ্ট দূৰ হয় বুলি বিশ্বাস কৰা হয়। পুৱা উঠিয়েই কোনো লোকৰে ছাঁ দেখিব নালাগে বুলি কোৱা হয়। পুৱা উঠিয়েই জোঠা বাচনো পাকঘৰত দেখিব নালাগে। পুৱা উঠিয়েই জোঠা বাচন আদি দেখিলে হ'বলগীয়া কামো বোলে আধৰুৱা হয় বুলি বিশ্বাস কৰা হয়। গতিকে পুৱা উঠি আপুনি প্ৰথমে কি দৰ্শন কৰিব লাগিব সেয়া নিশ্চয় বুজি পাইছে। আপোনাৰ বিচনাৰ সন্মুখৰ এনেকুৱা এক স্থানত ভগৱানৰ ছবিখন লগাব, যাতে পুৱা শুই উঠি চকু মেলিয়েই আপুনি ভগৱানৰ দৰ্শন কৰিব পাৰে। আপুনি আপোনাৰ পিতৃ মাতৃক ভগৱান জ্ঞান কৰি তেওঁলোকৰ ছবি দৰ্শন কৰিব পাৰে। হাতৰ তলুৱা দৰ্শন কৰিব পাৰে। সৰস্বতী মা লক্ষ্মী আৰু ভগৱান নাৰায়ণৰ দৰ্শন কৰি আপুনি যদি দিনটোৰ আৰম্ভণি কৰে, তেন্তে আপোনাৰ ভালেই ভাল হ'ব। যি বিচাৰে তাকেই পাব। এই ভিডিঅ'টো যদি আপোনাৰ কামত আহিছে, যদি ভাবিছে আন 10 জনৰো কামত আহিব, তেন্তে অনুগ্ৰহ কৰি ভগৱানৰ নাম লৈ ভিডিঅ'টো কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।